খৈৰাবাৰীৰ কছাৰীদাগ আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ শুভ উদ্বোধন। ওদালগুৰি জিলাৰ কলাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত কছাৰীদাগ আদৰ্শ অংগনবাড়ী কেন্দ্ৰটিৰ শুকুৰবাৰে এক মাংগলিক অনুষ্ঠানত ৰঙা ফিতা কাটি শুভ উদ্বোধন কৰে কলাইগাঁও সমষ্টিৰ বিধায়ক দুৰ্গা দাস বৰুৱাই। তেওঁ বিত্তীয় বৰ্ষৰ অধীনত 25 লাখ টকাৰে নিৰ্মাণ হোৱা মডেল অংগনবাড়ী কেন্দ্ৰৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি ৰাজ্য উদ্দেশ্যে ভাষণ প্ৰদান কৰে। অনুষ্ঠানত সংহত শিশু উন্নয়ন বিষয়া মঞ্জুৰাণী ৰাভা, অংগনবাড়ী কেন্দ্ৰ ছুপাৰভাইজাৰ মিনতী দাস বড়ো, মৌজাৰ লক্ষী ৰাম বড়ো, অংগনবাড়ী কেন্দ্ৰসমূহৰ কৰ্মী সহায়িকাৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে। কছাৰীদাগ মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগণত যিটো অত্যাধুনিক অংগনবাড়ী কেন্দ্ৰ কিছুদিন আগতে আধাৰশিলা কৰিছিলোঁ, আজি উদ্বোধন কৰা হ'ল। আৰু মই আনন্দিত যিখন কমিটিয়ে এই গৃহটো নিৰ্মাণ কৰিছে বাকীবিলাকতকৈ মই যথেষ্ট মজবুত দেখিছোঁ এইটো। আৰু কছাৰীদাগৰ নিচিনা পিছপৰা অঞ্চলত বিশেষকৈ আমাৰ দুখীয়া ৰাইজৰ মাজত এই অংগনবাড়ী কেন্দ্ৰটোৰ জৰিয়তে তেওঁলোকে মাতৃ সন্তানৰ সুস্বাস্থ্য ৰক্ষাৰ লগতে অসম চৰকাৰৰ যি লক্ষ্য উদ্দেশ্য যে এইবিলাকত এটা সুস্থ পৰিৱেশত নিউ এডুকেশ্যন পলিচিৰ লগত খাপ খোৱাকৈ এই অংগনবাড়ী কেন্দ্ৰসমূহতো 3 পৰা 6 বছৰ বয়সলৈকে যিখিনি শিশু থাকিব তেওঁলোকক যাতে প্ৰি প্ৰাইমাৰী শিক্ষা দিব পাৰে। তাৰ লগতে সেইকাৰণে ৰাজ্য চৰকাৰে বিশেষকৈ যিখিনি 12 ক্লাছত পাছ কৰা কৰ্মচাৰী অংগনবাড়ী কেন্দ্ৰত থাকিব তেওঁলোকক প্ৰত্যেককে 6 মহীয়া ট্ৰেইনিং এটা দিয়াৰ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। ফেব্ৰুৱাৰীৰ ফাৰ্ষ্ট বেচ তেওঁলোকে পঠোৱাৰ কথা আছে। ইতিমধ্যে সেই সম্পৰ্কে যিবিলাক ট্ৰেইনিং চেণ্টাৰ তেওঁলোকে আইডেণ্টিফাই কৰিছে। গতিকে মই ৰাজ্য চৰকাৰে যি সিদ্ধান্ত লৈছে এই সিদ্ধান্তক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ দুখীয়া ল'ৰা ছোৱালীবিলাক শিক্ষা গ্ৰহণত বিশেষকৈ প্ৰি প্ৰাইমাৰীত প্ৰপাৰ শিক্ষা নাপায়, এতিয়া প্ৰপাৰ শিক্ষা পোৱাৰ এক পৰিৱেশ আহিছে। মই শেষত এটা কথা ক'ব বিচাৰিছোঁ, মাত্ৰ 2-2.5 বছৰত এই অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণৰ কামটো হিমন্ত বিশ্ব শৰ্মা চৰকাৰ যেতিয়া প্ৰথম আহিছে সেই বছৰত আৰম্ভ কৰা নাই, দ্বিতীয় বছৰৰ পৰা আৰম্ভ কৰিছে। মাত্ৰ 3টা বছৰ হৈছে। এই 3টা বছৰত মই 72টা অংগনবাড়ী কেন্দ্ৰ পাইছোঁ। চলিত বিত্তীয় বৰ্ষত মই 45টা পাইছোঁ। ইয়াৰ আগত যিখিনি পাইছোঁ সেইখিনি প্ৰায় কমপ্লিট হৈছে। তাৰে ভিতৰত এই কছাৰীদাগো কমপ্লিট হোৱাৰ ভিতৰত আছে। গতিকে মই যদি 182খন গাঁৱত কালেগাঁও সমষ্টিৰ 72টা 3 বছৰত কৰিব পাৰিছোঁ, আগন্তুক 2-3 বছৰত মই ভাবোঁ 182খনে গাঁও আছে। মানে এইখন চৰকাৰে যদি এই হাৰত কাম কৰে তেতিয়াহ'লে আটাইবোৰ অংগনবাড়ী কেন্দ্ৰ কমপ্লিট হ'ব। মই সেইটোকে আশা ৰাখিছোঁ আৰু অসম চৰকাৰৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নামখলাৰ পৰা সুদৰ্শন কলিতা ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।